প্ৰিয় দৰ্শক স্বাগতম জনাইছোঁ বাবু গোৱালা পেট এণ্ড এনিমেল চেনেলটোলৈ আৰু আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ ভিডিঅ'টো। তো আহক চাওঁ আজিৰ ভিডিঅ'টো আৰু জানি থওঁ সহস্ৰ প্ৰজাতি মাছৰ ভিতৰত চেঙেলী মাছনো কোন জাতক বোলা হয়। তো আজি ভিডিঅ'টোত চাই জানি থওঁ আহক চেঙেলী মাছ কোন জাতক বোলে আৰু চেঙেলী মাছ কেনেকুৱা থাকে তাৰ বিষয়ে কিছু বহলাই জানিম। আহক পোনপ্ৰথমে সম্পূৰ্ণ ধৰণে ভিডিঅ'টো চাই লওঁ। নিশ্চয় দেখিছে, এয়া আচলতে চেঙেলী মাছ বুলিলে প্ৰথম কথা ক'ব লাগিব, চেঙেলী মাছ বৰ চেঙা, আচলতে বৰ উৎপতীয়া মাছ আৰু তেওঁবিলাকে খুব জঁপিয়াবও পাৰে আৰু ইডুঙাৰ পৰা সিডুঙালৈ বৰ সহজ সৰলত যাবও পাৰে আৰু তেওঁবিলাক অকল পানীতে নহয় বামতো মাটিতো থাকিব পাৰে আৰু সদ্যহতে মাছজাত আমাৰ অসমৰ থলুৱা খাল বিল পুখুৰী নাদ গাঁত ইত্যাদিতে পোৱা যায় আৰু অকণমান সুন্দৰকৈ দেখুৱাবলৈ চেষ্টা কৰিম। তো প্ৰথমে এনেধৰণে চাই লওক, বৰ শান্তিৰে থকা মাছ নহয়, আচলতে চেঙেলী মাছ। ঠিক দেখিছে অলপ কালাৰটো, তেওঁবিলাকৰ ৰং যিটো এইটো ক'লা ৰঙৰ থাকে আৰু এইবিলাক এনেধৰণে আঁচ চেক চেক থাকে আৰু তেওঁবিলাকৰ যি শৰীৰৰ একেবাৰে পিছ অংশ ফানৰ ছাইডলৈ দেখিছে অকণমান ৰঙচুৱা ভাৱ এটা থাকে আৰু আগতেও জানি আহিবলৈ দিছোঁ মাছজাত আমাৰ অসমৰ খাল বিল পুখুৰী জান জুৰি আদিত পোৱা যায় আৰু তেওঁবিলাকৰ চাইজ ঠিকেই গৰৈ মাছৰ নিচিনা হয় আৰু চেঙেলী মাছ অৰ্থাৎ বৰ চেঙা আৰু খাবলৈও বৰ সোৱাদ আৰু এই মাছ কবিৰাজৰ পৰা শুনিবলৈ পাইছোঁ তেওঁবিলাক মেডিচিনতো কামত দিয়ে। আমাৰ মানুহৰ কিবা ৰোগ হ'লে কেতিয়াবা কোন ৰোগ সিমান ক'ব জনা নাই, কোনোবা ৰোগত চেঙেলী মাছো কবিৰাজে বিচাৰে ঔষধ দিবৰ হেতু। নিশ্চয় আজি দেখি ভিডিঅ'টোত চাই জানি থ'লে সহস্ৰ জাতি মাছৰ ভিতৰত চেঙেলী মাছনো কোন জাতক বোলে আৰু চেঙেলী মাছ কেনেকুৱা থাকে আজি ভিডিঅ'টোত চাই যথেষ্টখিনি জানিব পাৰিলে বুলি আশা ৰাখি আজি চেঙেলী মাছৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। লগ পাম আকৌ এনেকুৱা এটা নতুন ভিডিঅ'ৰ সৈতে, তেতিয়ালৈকে সকলোৱে সুৰক্ষিত থাকক আৰু নিজ নিজ কামত ব্যস্ত থাকক। ইয়াকে জনাই আজি চেঙেলী মাছৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। জয় আই অসম।